হেল্ল' ভিউৱাৰ্ছ, মই পল্লৱী পুনৰবাৰ এযোৰ ধুনীয়া কাপোৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি দেখুৱাব বিচাৰিছোঁ প্ৰিমিয়াম কোৱালিটিৰ কেঁচা পাটৰ কটনৰ কাপোৰ এযোৰ। এই কাপোৰযোৰ একদম এম্ব্ৰইডাৰী কৰা লুকটোৰ নিচিনা আহিছে, দেখিছেনে? এইটো একদম এম্ব্ৰইডাৰী কৰা লুকৰ নিচিনা, কিন্তু এই কাপোৰযোৰ হেণ্ডলুম কাপোৰ হয়। আমাৰ বোৱনীসকলে তেওঁলোকৰ হাতৰ পৰশত তোলা এযোৰ ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ। আহক এতিয়া আমি কাপোৰযোৰ সম্পূৰ্ণৰূপে খুলি পেলাই চাওঁ। এইখন হৈছে ইয়াৰে চাদৰখন। কাপোৰযোৰৰ কামখিনি একদম এম্ব্ৰইডাৰী লুক এটা আহিছে। আমি খুলি পেলাই দেখুৱাওঁ কাপোৰযোৰ। এইটো হৈছে আঁচলৰ পাৰ্টটো, ঘনকৈ কামখিনি কৰা হৈছে আৰু চাইডেৰে এনেকৈ চেল্ফ বৰ্ডাৰ দিয়া হৈছে। ইয়াত আমি পাৰি বনাই দিয়া নাই, পাৰি বনাই দিলে খুব ইয়াৰ ফুলখিনি উজ্জ্বলতাটো নোহোৱা হৈছে। কিন্তু মই ভাবোঁ নিজাকে যে ইয়াত যদি কণ্ট্ৰাষ্ট পাইপিং লগোৱা হয় কাপোৰযোৰ খুব ধুনীয়া আৰু বেছি ধুনীয়া লগা হ'ব। কাৰোবাক যদি পাইপিং লগায়ো দিব লাগে আমি লগাই দিব পাৰিম, তাৰ অৱশ্যে এক্সট্ৰা চাৰ্জেছ আহিব। চেল্ফ বৰ্ডাৰে কৰা হৈছে কাপোৰযোৰ। এইখন হৈছে ইয়াৰে সম্পূৰ্ণ লুকটো। চাদৰখন মাজৰখিনি উকা থাকিব। এইখন হৈছে চাদৰখনৰ লুকটো। কাপোৰযোৰৰ ৰংটো ঠিক ৰেড কালাৰো নহয়, ৰাণী পিংকৰো নহয়, এটা মিক্স কালাৰত হয়। ইয়াৰে ৰংটো খুবেই আনকমন এটা ৰং হৈছে, আৰু সেইটো কাৰণে ইয়াৰ মাজৰ যিখিনি ফুলৰ কালাৰ ৰেড এণ্ড য়েল্ল'ৰে কৰা হৈছে আৰু পাতখিনি গ্ৰীণ কালাৰে কৰা হৈছে। ইয়াৰ পিছফালৰ পাৰ্টটো ইমানেই ধুনীয়াকৈ কৰিছে যাতে যোনগৰাকী মানুহে পিন্ধে কাপোৰযোৰ তেওঁলোকে খুব কমফৰ্টেবলি এইটো কেৰি কৰিব পাৰিব। এইটো হৈছে বেক ছাইডটো, আৰু এইখন হৈছে ইয়াৰে মেখেলাখন। মেখেলাখনতো পূৰা 3টা লাইন এনেকুৱাকৈ বুটাটো তোলা হৈছে, মানে অলমষ্ট আপোনাৰ আঁচলৈকে আহিব। কাপোৰযোৰ খুব হেভি লুক এটা দিছে। এইখন হৈছে ইয়াৰে মেখেলাখন। ব্লাউজৰ শ্লিভটোত পৰাকৈ আমি 3টা শাৰী দিছোঁ। ইয়াত মিনা বুলাই দিয়া হৈছে য়েল্ল' এণ্ড অৰেঞ্জৰে। কাপোৰযোৰ যিহেতু খুব হেভি, ব্লাউজটো আমি চিম্পলকৈ ৰাখিছোঁ যাতে এটা ধুনীয়া ফুলখিনি ইয়াৰ লুকটো প্ৰায় ওলাই পৰে। এইটো হৈছে সম্পূৰ্ণ লুকটো কাপোৰযোৰৰ। স্ক্ৰীণতে নম্বৰ দিয়া থাকিব। আপোনালোকৰ যদি কাৰোবাৰ পচন্দৰ ভিতৰত পৰে আমাক যোগাযোগ কৰিব। তেতিয়াহ'লে আহিছোঁ আজিলৈ। থেংক ইউ।